ভাৰতীয় জাতীয়তাবাদ বিকাশৰ বা উন্নয়নৰ কাৰণ আমাৰ যেটো চেপ্টাৰ আছে তাৰ দীঘলীয়া প্ৰশ্নবিলাকৰ আলোচনা এতিয়া আমি কৰিম। ইয়াৰ দীঘল প্ৰশ্নৰ প্ৰথমটো আছে চিপাহী বিদ্ৰোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ ঘটাইছিল চমুকৈ লিখিবলৈ দিছে। গতিকে চিপাহী বিদ্ৰোহৰ সম্পৰ্কে এটা টুকা লিখিব লাগিব। এই টুকাটো এনেকুৱা হ'ব লাগিব যি কথাবিলাকে ভাৰতীয় লোকৰ মনত জাতীয়তাবোধ জগাই তুলিছিলে আৰু ব্ৰিটিছৰ প্ৰতি থকা বিৰোধ ভাৱ জগাই তুলিবলৈ সক্ষম হৈছিল। গতিকে আমি চাওঁ 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ আছিল এক প্ৰকাৰ ৰাজনৈতিক মুক্তিৰ আন্দোলন। 1857 চনত চিপাহী বিদ্ৰোহ হৈছে এটা ৰাজনৈতিক মুক্তি আন্দোলন কৈছে। কেলে কৈছে এই চিপাহীসকলে বিদ্ৰোহ কৰিছিলে ব্ৰিটিছৰ পৰা মুক্ত হ'বলৈ। কাৰণ চিপাহী বিদ্ৰোহৰ যোগেদি বিদ্ৰোহীসকলে ইংৰাজ শাসন উফৰাই দেশখনত পুনৰ মোগল শাসকক সিংহাসনত বহুৱাবলৈ বিচাৰিছিলে। আমনি লাগিলে আৰু ব্ৰিটিছৰ শাসনত। ভাবিলে যে আমাৰ আগৰ শাসনেই ভাল হৈছিলে মোগলৰ শাসন। গতিকে এবাৰ চেষ্টা কৰি চালে কিজানি পাৰি ব্ৰিটিছক খেদাই পুনৰ মোগল শাসন স্থাপন কৰিবলৈ। বিদ্ৰোহৰ উদ্দেশ্য পূৰণ হোৱা নাছিল। আমি গম পালোৱে চিপাহী বিদ্ৰোহ ব্যৰ্থ হ'ল কাৰণ গোটেই সৈনিকবিলাক ধৰা পৰিলে, বহুজনক গ্ৰেপ্তাৰ কৰিলে, ফাঁচি দিলে। তথাপিও কি হ'ল ইয়াৰ ফলাফল আছিল ভাৰতীয় জনগণৰ কাৰণে সুদূৰ প্ৰসাৰী। কাৰণ এক কথাত এই বিদ্ৰোহৰ যি পাছৰ পৰাই নতুন ৰূপত ভাৰতীয় জাতীয় জীৱন গঢ়ি উঠিছিল। এই কথাকেইটাই ক'ব লাগিব। অৰ্থাৎ চিপাহী বিদ্ৰোহৰ পিছৰ পৰাই ভাৰতীয়সকলে ব্ৰিটিছ কৰ্তৃপক্ষক এটা নতুন দৃষ্টিভংগীৰে চাবলৈ ল'লে। একে সময়তে ব্ৰিটিছসকলেও ভাৰতৰ লোকসকলক আগৰ দৃষ্টিভংগী সলনি কৰিলে। তেওঁলোকৰ প্ৰশাসন ব্যৱস্থাত বহুত সাল সলনি কৰি দিলে। ভাৰতীয় যিসকল সৈনিকৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰি শাসন কৰাৰ কথা ভাবি আছিল সেই ধাৰণাটো সলনি হৈ গ'ল। আৰু লগতে যিটো ইষ্ট ইণ্ডিয়া কোম্পানীক শাসন কৰিবলৈ দিছিল ভাৰত সেইটোও সলনি হৈ গ'ল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ঠাইত ইংলেণ্ডৰ ৰাণীয়ে প্ৰত্যক্ষভাৱে ভাৰতৰ শাসন ব্যৱস্থাৰ হস্তক্ষেপ কৰিবলৈ ভাইচৰয় নিযুক্তিৰ ব্যৱস্থা কৰিলে। আমি সেইবিলাক ইতিমধ্যে আলোচনা কৰিলোঁ। মূল বিষয়টো ইয়াত কৈছে 57 বিদ্ৰোহৰ কথা। এইকেইটা কথা ইয়াত লিখিব লাগিব। এইটো এটা ইম্পৰ্টেণ্ট 4 নম্বৰৰ প্ৰশ্ন বা 2+2 প্ৰশ্ন আহিছে। এতিয়া আমি চাওঁ উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি কি আছিল লিখিবলৈ কৈছে। ভাৰতবৰ্ষত পশ্চিমীয়া শিক্ষা বিস্তাৰৰ কাৰণে লৰ্ড মেকলেৰ পৰা আৰম্ভ কৰি চাৰ্লছ উডলৈকে ব্ৰিটিছ কৰ্তৃপক্ষই যি প্ৰচেষ্টা আৰম্ভ কৰিছিলে তাৰ ভিতৰত এই উদৰ প্ৰেৰণ পত্ৰৰ প্ৰস্তাৱবিলাক আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াত কি এনেকুৱা প্ৰস্তাৱ আছিল, উদ্দেশ্য আছিল, এইকেইটা আমি এতিয়া আলোচনা কৰিম। এই যে উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্যসমূহ এনেকুৱা কি কৈছে, উদে তেওঁৰ প্ৰেৰণ পত্ৰত কৈছিলে প্ৰাথমিক স্তৰৰ পৰা, গতিকে প্ৰাথমিক স্কুল LP স্কুল কথা কৈছে, বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ, ইউনিভাৰ্চিটিলৈ শিক্ষা বিস্তাৰৰ এটা সুসংহত আঁচনি নিৰ্ধাৰণ কৰিলে। কেনেকুৱা হ'ব শিক্ষা ব্যৱস্থাটো, এটা আঁচনি প্ৰস্তুত কৰি দিলে। তাত কি কথা কোৱা আছে যে নিম্ন পৰ্যায়ত, এই যে LP স্কুলৰ কথা কৈছো আমি, LP স্কুল ৰাখিছো ইয়াত, যিয়ে নহওক ইয়াত কি হ'ব, এখন LP স্কুল দেশীয় ভাষাৰে শিক্ষাদান কৰিব। লোকেল যিবিলাক চলে তেওঁলোকৰ স্থানীয় ভাষাৰে শিক্ষাদান কৰিছে। কিন্তু যেতিয়া ওপৰলৈ যাব উচ্চ পৰ্যায়ত
হাই স্কুল কলেজ এইবিলাকত যোৱাৰ লগে লগে ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে। তেতিয়াহ'লে কি হ'ব? ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰাত সুবিধা হ'ব। এই কথাটো উদৰ প্ৰেৰণ পত্ৰত উল্লেখ আছিল। প্ৰথম কথা। দ্বিতীয় কথাটো কি উল্লেখ আছে? যিসকল মেধাৱী ছাত্ৰ আছে বা ছাত্ৰী আছে, বৃত্তি দিয়া, গতিকে জলপানী দিব, প্ৰেৰণা যোগায়, পইচা দিব পাৰে, অন্যান্য সুবিধা দিব। আমাৰ যেনেকে বঁটা দিয়ে, বৃত্তি। আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ আঁচনি লৈছে। শিক্ষানুষ্ঠানবিলাক পুনৰ নিৰ্মাণ হ'ব, চৰকাৰে সহায় কৰিব, তাৰ কাৰণে অনুদান দিব, আৰু শিক্ষানুষ্ঠানৰ সংখ্যা বাঢ়িব লাগিব। ইমান বৃহৎ এখন দেশত কেইটামান শিক্ষানুষ্ঠানে শিক্ষা বিস্তাৰৰ ভূমিকা ল'ব নোৱাৰে। সেই গতিকে শিক্ষানুষ্ঠানৰ সংখ্যা বঢ়া, অনুদান দিয়া, ছাত্ৰ ছাত্ৰীক বৃত্তি প্ৰদান কৰা, প্ৰাথমিক পৰ্যায়ত দেশীয় ভাষাৰে, উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষাদানৰ এটা আঁচনি প্ৰস্তুত কৰিলে চাৰ্লছ উডে। লগতে প্ৰতিখন প্ৰদেশত শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ দিছিলে। প্ৰতিখন প্ৰদেশ, যেনে অসমৰ প্ৰদেশ, অসম প্ৰদেশ, অৰুণাচল প্ৰদেশ আছে, ৰাজ্য আছে। প্ৰতিখন ৰাজ্যক কি কৈছে? এটা এটা শিক্ষা বিভাগ খুলিবলৈ কৈছে। এডুকেশ্যন ডিপাৰ্টমেণ্ট। এতিয়া আমাৰ গোটেই দেশতে প্ৰতিখন ৰাজ্যৰ এটা এটা শিক্ষা বিভাগ আছে। সেই ব্যৱস্থাটো চাৰ্লছ উডৰ দিনতে কৰা হৈছিল। গতিকে এইটো এটা আমি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লাভ কৰিলো।